নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু এক নতুন সপ্তাহৰ আৰম্ভণি কৰিবলৈ লৈছোঁ কেইটিমান নতুন ভৌতিক অভিজ্ঞতাৰ জৰিয়তে আজিৰ অভিজ্ঞতাটো মোলৈ লিখি পঠিয়াইছে প্ৰিয়ংকা কলিতাই নগাঁৱৰ পুৰণি গুদামৰ পৰা তেওঁৰ লগত কি ঘটিছিলে সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় লগতে এই শিতান এক মনোৰঞ্জনৰ শিতান গতিকে যিসকলক এই ভিডিঅ'বোৰে অকণ আমনি কৰে তেওঁলোকে যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে বা ৰাতিপুৱা বেলাও আপোনালোকে এই ভিডিঅ'বোৰ চাব পাৰে এতিয়া পলম নকৰি আগবাঢ়ো প্ৰিয়ংকাৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2025 চনৰ 1 জানুৱাৰী সেইদিনাখন প্ৰিয়ংকাহঁতৰ ঘৰত এক অদ্ভুত ঘটনা ঘটিলে প্ৰথমতে কওঁ প্ৰিয়ংকাহঁতৰ ঘৰত প্ৰিয়ংকাৰ ভনীয়েক মাক আৰু দেউতাক 31 ডিচেম্বৰ দিনাখন দেউতাকে মহাকতৰ ঘৰত ভাত খাবলৈ গৈছিলে মানে খানা খাইছিলে মহাকতৰ ঘৰত কিন্তু প্ৰিয়ংকাহঁতে চুবুৰীৰ সকলোৰে লগত মিলি ঘৰৰ ওচৰতে খানা খালে আৰু সেই দিনাখন আকৌ দুপৰীয়া মানে পিছবেলা মহাকতৰ পুখুৰীত মাছ মাৰিছিলে গতিকে দেউতাকে আহোঁতে পুখুৰীৰ জিয়া মাছ লৈ আহিছিলে কিন্তু তেওঁ আহোঁতে বৰ পলম হৈছিলে কাৰণ 31 ডিচেম্বৰৰ দিনা খানা খাই তেওঁ উভতি আহিছে আৰু উভতি আহোঁতে তেওঁৰ লগত মাছ লৈ আহিছে প্ৰিয়ংকা আৰু প্ৰিয়ংকাৰ ভনীয়ে ইতিমধ্যে শুলে ভাত পানী খাই খানা খায় কিন্তু মাক ৰৈ আছে দেউতাকৰ কাৰণে আৰু দেউতাক আহি পাইছে পুৱতি নিশা প্ৰায় 2টামান বজাত তেওঁ ঘৰ পাইছে ঘৰ পোৱাৰ পিছত দেখিছে মাছখিনি ইতিমধ্যে মৰিছে গতিকে গোন্ধাই যাব বুলি প্ৰিয়ংকাৰ মাকে আৰু অলপ সময় লৈ মাছখিনি কাটি বাছি ধুনীয়াকৈ নিমখ হালধি সানি ফ্ৰিজত ভৰাই থলে তাৰ পিছত তেওঁ শুবলৈ গ'ল দেউতাকো গ'ল শুবলৈ আৰু প্ৰায় 2 ঘণ্টামান শোৱাৰ পিছত প্ৰিয়ংকাৰ মাকে এটা বৰ অদ্ভুত সপোন দেখিছে তেওঁ সপোনত দেখিছে এগৰাকী মাইকী মানুহ পিন্ধনত এযোৰ বগা সাজ মাইকী মানুহগৰাকীয়ে যেন প্ৰিয়ংকাৰ মাকৰ ওচৰলৈ আহি তেওঁক মানে মুখখন মেলি খাই পেলাবলৈ চেষ্টা কৰিছে মানে একদম মুখখন মেলি প্ৰিয়ংকাৰ মাকৰ মুখলৈ সোমাই যোৱা দি সোমাই গৈছে এই কথাটো পিছত প্ৰিয়ংকাৰ মাকে কৈছে ঘটনাটো ঘটাৰ পিছত আৰু সেই সপোন দেখাৰ লগে লগে প্ৰিয়ংকাৰ মাকে উচপ খাই সাৰ পাইছে সাৰ পাই উঠি মানুহজনী মানে তেতিয়া 4:30-5 মানহে বাজিছে বেছি দেৰি হোৱা নাই তেওঁৰ আকৌ শুব মন গৈছে কিন্তু তেওঁ শুব পৰা নাই চকুহাল মুদিলে মুঠতে সেই মাইকী মানুহগৰাকীক তেওঁ দেখা পায় তাৰপিছত তেওঁ বিৰাট দুৰ্বল অনুভৱ কৰিছে তেওঁ ভাবিলে যে উঠি গৈ লাল চাহ একাপ খাওঁ গাটো ভাল লাগিব ঠাণ্ডাও পৰিছে সেইবুলি তেওঁ উঠিব লৈছে কিন্তু তেওঁ বিছনাৰ পৰা উঠিব পৰা নাই মানে শৰীৰটো একদম অবস তাৰপিছত তেওঁ আকৌ শুই পৰিলে তাৰপিছত তেওঁ কিমান দেৰি শুলে গম নাপায় জীয়েকতে যেতিয়া মাকক জগাইছেহি তেতিয়াহে তেওঁ সাৰ পাইছে আৰু সাৰ পাই তেওঁ অনুভৱ কৰিছে তেওঁ গাটো একদম তপত মানে অঙঠাৰ দৰে জ্বলি আছে বিশেষকৈ তেওঁ মানে ডিঙিৰ পৰা মূৰৰ ভাগটো একদম গৰম হৈ আছে বাকী শৰীৰটো আকৌ একেবাৰে শিলৰ দৰে ঠাণ্ডা কিয় হৈছে কেলেও হৈছে তেওঁ একদম ধৰিব পৰা নাই তাৰপিছত জীয়েকতেও মাকৰ জ্বৰ উঠিছে বুলি দৌৰাদৌৰিকৈ মানে কেলপুল এটা আনি মাকক খুৱাইছে কিন্তু তেওঁ খোৱাৰ পিছতো গাটো ভাল পোৱা নাই আৰু উঠিব পৰা নাই বিৰাট দুৰ্বল চকুহাল মুদিলেই কেৱল সেই মানুহগৰাকীক দেখা পায় তেতিয়া তেওঁ আকৌ বিছনাতে পৰি আছে গোটেই দিনটো তেওঁ তেনেদৰে বিছনাত পৰি থাকিলে পিছবেলা মানে প্ৰায় 4 মান বজাত তেওঁৰ বিৰাট বেছি ভোক লাগিছে ভোক মানে অদ্ভুত ভোক প্ৰিয়ংকাক কৈছে যে মোৰ কাৰণে কিবা এটা আন মই নহলে মৰি থাকিম এতিয়া প্ৰিয়ংকাই তেতিয়া দুপৰীয়াৰ ভাত থৈ দিছিলে মাকৰ কাৰণে মাছেৰে ভাত বনাইছে মাকক যেতিয়া ভাত সাজ দিছে তেওঁ মানে থালখন থবলৈ পৰা নাই প্ৰিয়ংকাই মাকে দৌৰাদৌৰিকৈ ভাতখিনি খাইছে মানে একদম নাকে মুখে সোমোৱা বুলি কৈছে তেনেদৰে সোমোৱাইছে গিলিবলৈও তেওঁৰ সময় নাই একদম দানৱে খোৱা দি খাইছে তাৰপিছত কৈছে আৰু আন তেতিয়া প্ৰিয়ংকাই বাকি থকা তৰকাৰী আৰু মাছ ভাত যিমান আছিলে চৰুত চব আনিলে খাইছে তেওঁ খাই কৈছে আৰু আন নেখালে মই মানে শান্তি নাপাম মই মৰি থাকিম মোক আৰু ভাত লাগে আৰু খাবলৈ লাগে মাছ আন তাৰপিছত প্ৰিয়ংকাই কৈছে মা মাছ শেষ হ'ল তৰকাৰী ইমান বনোৱা নাছিলোঁ নহয় কেঁচা মাছে আছে তেতিয়া মাকে উঠি গৈ ফ্ৰিজত থকা কেঁচা মাছখিনি উলিয়াই খাব ধৰিছে সেই দৃশ্য দেখি প্ৰিয়ংকাহঁত অবাক মানে দেউতাকক মাতিছে তাই কান্দিব লাগিছে ভনীয়েকে কান্দিছে দেউতাকে দেখি অবাক কি হ'ল কি নাই ওচৰৰ মানুহক দেউতাকে দৌৰাদৌৰিকৈ মাতি আনিছে তেতিয়া গাঁৱৰে এগৰাকী
বৰ বুঢ়ী আইতা আছে তেওঁলোকৰ ওচৰতে তেওঁ আহিছে আহি তেওঁ দেখিছে যে এইটো ভাল ঘটনা হোৱা নাই কিবা এটা হৈছে তেওঁ তেতিয়া এজন চিনাকি মানুহ আছে যি চোৱা চিতা কৰে তেওঁ ওচৰলৈ দেউতাকক পঠিয়ালে আৰু গোটেইখিনি কথা ক'বলৈ গ'লে সেই মানুহজনে দেউতাক গৈ পোৱাৰ লগে লগে প্ৰিয়ংকাৰ দেউতাক গৈ তেওঁ মানে পদূলিত থিয় হৈছেহে মাত্ৰ তেওঁ নিজেই গোটেইখিনি কথা কৈছে যে তোৰ ঘনিয়াৰৰ লগত এইবোৰ ঘটিছে নেকি তেতিয়া প্ৰিয়ংকাৰ দেউতাকে কৈছে হয় আপোনাৰ পৰা কিবা এটা দিহা ল'বলৈ আহিছোঁ তেতিয়া তেওঁ কৈছে তই যে কালি মাছ আনিছিলি মাছৰ লগত লাগি আহিছে এটা বস্তু যিটো খেতৰ বুলি কয় আৰু তাৰ খুব ভোক লাগে আচলতে গতিকে তাই মাছ চাছবোৰ খাই যে দিছে তাই খোৱা নাই আচলতে খেতৰে খাইছে তাৰপিছত তেওঁ পানী অকণমান জাৰি দিলে আৰু তেতিয়া কৈছে যে একো নহয় সি যাবগৈ আৰু খাবলৈ যে দিলি বৰ ভাল হ'ল নহ'লে কিন্তু বৰ বিপদ হ'লহেঁতেন তোৰ ঘৈণীয়েৰকে খুলি খুলি খালেহেঁতেন সেই বস্তুটোৱে তাৰপিছত জাৰি দিয়া পানীখিনি লৈ আহি তেওঁ মাকৰ গায়ে চায়ে ছটিয়ালে গোটেই ঘৰত ছটিয়ালে আৰু তাৰপিছত মাক আকৌ দুৰ্বল হৈ বিচনাত পৰি গ'ল বিচনাত পৰিলে তেওঁ মানে গোটেই সেই নিশাটো শুলে পিছদিনাখনো আবেলি 4মান বজাতহে তেওঁ সাৰ পাইছে সাৰ পাই তেওঁ অলপ সুস্থ অনুভৱ কৰিছে কিন্তু দুৰ্বলতাটো আছিলেই প্ৰায় 10-12 দিনমান তেওঁ দুৰ্বল হৈ বিচনাতে পৰি থাকিলে কিন্তু তাৰ পিছৰে পৰা তেওঁ তেনেদৰে ভোক আৰু লগা নাই আৰু মানে হয়তো চাগে বস্তুটো তেওঁৰ গাৰ পৰা আঁতৰি গ'ল বুলি তেওঁলোকে ভাবিলে এই ঘটনা ঘটিছিলে 2025 চনৰ জানুৱাৰীৰ 1 তাৰিখে এই বছৰটো মানে প্ৰিয়ংকাহঁতৰ ইমান বেয়াকৈ আৰম্ভ হৈছে এতিয়াও হেনো প্ৰিয়ংকাহঁতৰ মাজে মাজে ভয় লাগে মাকক আকৌ সেই বস্তুটোৱে ধৰিব নেকি মাকো বিৰাট ভয়ত থাকে বাহিৰলৈ ওলাই নাযায় মানুহগৰাকী মানে বিৰাট চিন্তাত থাকে আৰু বৰ আচৰিত ধৰণৰ এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আচলতে প্ৰিয়ংকাহঁতৰ লগত ঘটিছে প্ৰিয়ংকা শেষত লিখিছে যোন ভুক্তভোগী সিহে বুজি পায় ইয়াৰ ভয়াৱহতাটো আৰু আমি এতিয়াও ভুগি আছোঁ ভগৱানে কৰিলে মা সুস্থ হ'ব আমিও আশা কৰিছোঁ প্ৰিয়ংকাৰ মা যাতে একেবাৰে সুস্থ হৈ উঠে আৰু এই চিন্তাবোৰ যেন তেওঁৰ মনৰ পৰা আঁতৰি যায় তেওঁ এই কথাবোৰ যাতে পাহৰি যায় ঘটনাটো শুনি পিছে আপোনালোকে কেনেকুৱা পালে খেতৰৰ বিষয়ে আপোনালোকে শুনিছেনে বাৰু শুনিছে যদি এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপুনি ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে তাকো জনাব জানি ভাল লাগিব দিয়কচোন অসমৰ বিভিন্ন ঠাইৰ পৰা বা অসমৰ বাহিৰৰ পৰাও যদি আপুনি চাই আছে ক'ৰ পৰানো চাইছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিব আৰু আপুনি যদি মোৰ কিতাপখন পঢ়িম বুলি ভাবি আছে যিসকলে এতিয়ালৈকে পঢ়া নাই তেওঁলোকক জনাওঁ এইখন এখন ই-বুক আৰু ইয়াক পঢ়িবৰ কাৰণে www.rong.digital গৈ কিতাপখন পঢ়িব পাৰিব পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি